কি হয় আমি ইয়াত একচুৱেলি মানে কি ইয়াত নাথাকোঁ, কিন্তু দিনত মানে এবাৰ আহোঁ আৰু আমি এটা বেলেগ ঠাইত থাকোঁ মেটুৱাকুছি বুলি। তাত আজি গধূলি এবাৰ মানে আহিলোঁ। অহাৰ পিছত আমি ঘৰটো দেখা পালোঁ যে মানে কি পিছফালৰ পৰা দুৱাৰখন খোলা আছে। দুৱাৰখন খোলা চাওঁতে ইতিমধ্যে ভাবিলোঁ যে কিবা এটা ঘটনা ঘটিছে। তাৰ কাৰণে আমি ৰুমবিলাকত সোমালোঁ। সোমাওঁতে গডৰেজবিলাক চব ভাঙি মানে হেৰি কৰি চুৰ কৰি লৈ গৈছে আৰু। আমি একচুৱেলি 6টামান বজাত 6টা to 7টাৰ ভিতৰত তাৰমানে কি আমি এইটো সন্ধিয়া তাৰমানে গম পালোঁ আৰু। তাৰপিছত আমি দেখিলোঁ যে গডৰেজবিলাক ভাঙি থৈছে। থোৱাৰ পিছত আমি বস্তুবিলাক কি আছিল কি নাছিল আমি চালোঁ। আমাৰ হাতত আছিল কেইটামান আঙুঠি আছিল তাত। তাৰপিছত এডাল সোণাৰ চেইন আছিল আৰু আপোনাৰ 1.5 লাখমান টকা মানে তাত থোৱা আছিল, কেছ টকা আছিল। আৰু দুখনমান মানে কি কাঁহৰ বাচন আছিল আৰু তাত মানে কিছুমান এৰি গৈছে আৰু কিছুমান মানে লৈ গৈছে তাত। তাৰপিছত এতিয়া হৈছে কি আৰু মানে কি মানে যি খুচুৰা ভাংতি পইচা আছে আৰু সেইবিলাক নিয়া নাই আৰু যিটো কেছ পইচা আছে সেইটো লৈ গৈছে। এই অঞ্চলত বেছি আমাৰ সেনেকুৱা কৰি হোৱা নাছিল আগে পিছে। তেনেকুৱা কৰি আমি সেই ভাবিয়ে ধৰি লওক আমি সিমান CC কেমেৰাও লগোৱা নাছিলোঁ, সেইকাৰণে আৰু হয়তো সুবিধাটো লৈছে গোটেই। সন্দেহ মানে একচুৱেলি যিটো মানে কণ্ডিশ্যন হৈছে সেইটো কণ্ডিশ্যনত আপোনাৰ মানে কি চা চিনাকি মানুহ মানে জানা মানুহে সেইটো হ'ব লাগিব, কাৰণ কোনখন দত যাই দি সোমাব লাগে সেইটো কমপ্লিট মানে প্লেনিং এটা কৰিছে আৰু ধৰি লওক।